দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকা শিৱসাগৰ চহৰ আৰু নাজিৰা সংযোগী ভুৱন চন্দ্ৰ গগৈ পথছোৱা নিৰ্মাণ সম্পূৰ্ণ কৰি যাতায়াতৰ বাবে সুচল কৰি দিয়াৰ দাবীত শিৱসাগৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাইজে নিতৌ পথৰ দুৰৱস্থাৰ বাবে জ্বলা-কলা খাইছে যদিও পথটো খৰতকীয়াকৈ পুনৰ নিৰ্মাণত গুৰুত্ব দিয়া নাই লোক নিৰ্মাণ বিভাগে। ইয়াৰ পৰিপ্ৰেক্ষিতত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই। আছু কৰ্মীসকলে লোক নিৰ্মাণ বিভাগ হাই হাই পথৰ নিৰ্মাণৰ নামত ভেকু ভাওনা বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ উপৰি অচিৰেই পথটো যাতায়াতৰ বাবে সুচল নকৰিলে লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিব বুলি হুংকাৰ দিয়ে আছু কৰ্মীসকলে। আনহাতে আছুৰ পথ অৱৰোধৰ ফলত বহু সময় ধৰি আবদ্ধ হৈ পৰে শ শ যান-বাহন। নাজিৰা সংযোগী মূল পথ আমাৰ শিৱসাগৰ চহৰ সংযোগী এই পথটো নিৰ্মাণৰ ঠিকা 2022 চনৰ পৰা আৰম্ভ হৈছে আৰু আজি পৰ্যন্ত এই পথটো সম্পূৰ্ণভাৱে নিৰ্মাণ সম্পূৰ্ণ নহ'ল আৰু পথটো পুনৰ নিৰ্মাণ কৰা আছিলতে যিবিলাক প্ৰয়োজনীয় মেৰামতি যাৰ জৰিয়তে গাঁত-চাতবিলাক পুতি ইয়াত পানী জমা নোহোৱাৰ ব্যৱস্থা কৰি জনসাধাৰণে সুচলভাৱে যাতায়াত কৰিব নোৱাৰা এটা ব্যৱস্থাই পথটোত সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত আমি জিলা আয়ুক্তক বিগত পষেকত আমি এখন দাবী পত্ৰ প্ৰদান কৰি তাৎক্ষণিকভাৱে এই পথটো যাতে মেৰামতিৰ ব্যৱস্থা কৰি দিয়ে জনসাধাৰণে সুচলভাৱে যাতায়াত কৰিব পাৰে তেনেকুৱা ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ। কিন্তু এই লোক নিৰ্মাণ যিটো বিভাগ আছে এই বিভাগটো আচলতে কোনো তেওঁলোকৰ দায়িত্ব নাই। জনসাধাৰণে দুৰ্ভোগ ভুগি আছে, যাতনা ভুগি থাকিব লগা হৈছে। এই স্থানে যাতায়াত কৰা প্ৰত্যেকগৰাকী ব্যক্তিয়ে এই ৰাস্তাটোৰে যাওঁতে দুৰ্ভোগ ভুগিব লগা আছে, কিন্তু ৰাইজৰ দুৰ্ভোগৰ প্ৰতি তেওঁলোকৰ কোনো কাণখা নাই। সেইবাবে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি আমি এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি আমি লোক নিৰ্মাণ বিভাগ আৰু অসম চৰকাৰক সকীয়াই দিব খুজিছে জনসাধাৰণক লৈ হেতালি খেলা তেওঁলোকে বন্ধ কৰিব লাগে আৰু এই চৰকাৰে যিটো ৰাস্তা ভূমি অধিগ্ৰহণ কৰা হৈছিল আজিলৈকে ধন মুকলি কৰি দিব নোৱাৰাৰ কাৰণে বহু লোকে নিজৰ মাটি এৰি দিয়া নাই, যাৰ বাবে ৰাস্তাৰ কাম বহু স্থানত ৰৈ যাব লগা হৈছে। এই সকলোবিলাক বিষয় নিষ্পত্তি কৰি যিগৰাকী ঠিকাদাৰে ইয়াত দায়িত্ব লৈছে তেখেতক অতি শীঘ্ৰে পথটো নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে বাধ্য কৰিব লাগে। এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ প্ৰত্যক্ষ হস্তক্ষেপ আমি কামনা কৰিছোঁ আৰু আমি দাবী জনাব বিচাৰিছোঁ যে চৰকাৰে অতি শীঘ্ৰে যাতে গোটেই ব্যৱস্থাৱলীটো কৰি এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰি ৰাস্তাটো মেৰামতিৰ ব্যৱস্থা কৰি জনসাধাৰণে সুচলভাৱে যাতে যাতায়াত সম্পাদন কৰিব পাৰে এই পথেৰে আৰু অতি শীঘ্ৰে ইয়াৰ যি পুনৰ নিৰ্মাণ কাৰ্য সময় নিৰ্দিষ্ট কৰ্মপথাৰ শেষ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু এই শিৱসাগৰ সমষ্টিৰ যিগৰাকী বিধায়ক য'তে ত'তে তেওঁ চৰ চাপৰি অঞ্চলৰ বিভিন্ন উন্নয়নৰ কাম কাজৰ কথা কৈ পেলাই ঘূৰি থাকে, সেইগৰাকী বিধায়কে অসমীয়া মানুহৰ অসমীয়া ঠিকাদাৰক ৰঙা চকু দেখুৱাব পাৰে, কিন্তু এই ৰাস্তাটো বনাই থকা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কিন্তু তেওঁ নিমাত আৰু এই চহৰৰ মূল পথ এই পথটোৰ ক্ষেত্ৰত তেওঁ নিমাত হৈ আছে। এইবাবে আমি সকলোকে সকীয়াই দিছোঁ যে জনসাধাৰণক লৈ হেতালি খেলা বন্ধ কৰক, জনসাধাৰণে সুচল যাতায়াত পাব লাগিব আৰু আহিব লগা দিনত ইয়াতকৈ কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম যদিহে অতি শীঘ্ৰে পথ নিৰ্মাণ নহয়। লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত তলা বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে ছাত্ৰ সন্থা বাধ্য হ'ব। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।